হয়, আজি মই উপস্থিত আছোঁ চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ চফৰাই চিংলু লাইনত। আৰু এই চিংলু লাইনত জল জীৱন আঁচনিৰ নামত যি এই বগাহাতীত পৰিণত হৈছে এখন আঁচনি, এই 2-3 বছৰে এই আঁচনিখন আজি এনেকৈ পৰি আছে, একো কাৰ্যক্ষম নহ'লে আজি 2-3 বছৰে। এই আঁচনিখন আচলতে কাৰ্যক্ষম নোহোৱাৰ আগতেই ৱালত ফাট মেলিছে আৰু যিসমূহ ইয়াতে খুঁটা পুতিছিলে খুঁটাবোৰ ফাট মেলি গৈছে আৰু জহি খহি যোৱা দেখিবলৈ পোৱা গৈছে। ইয়াত ঘাঁহ বন গজি জংঘলৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবোৰ ইয়াতে ৰ'দ ওলাই খহি গৈছে, চব ফাট মেলিছে। আৰু এই আঁচনিখনৰ আচলতে ওচৰতে যিহেতু চিংলু পাহাৰখন আছে আৰু ইয়াত যিসকল ৰাইজ ইয়াত বাস কৰে, এই জনসাধাৰণৰ কাৰণে বহুত জনসাধাৰণৰ আচলতে বহুতখিনি অসুবিধাৰ সৃষ্টি হৈছে। আৰু এই আঁচনিখন যদি কাৰ্যক্ষম হয় তেওঁলোকৰ বহুখিনি সুবিধা হ'ব, কাৰণ যিহেতু ওচৰতে এখন LP স্কুল আৰু ওচৰতে অংগনবাড়ী এখন চেণ্টাৰ আছে আৰু এই চেণ্টাৰটোৰ কাৰণে তেওঁলোকৰ খোৱা পানীৰ কাৰণে যথেষ্ট অসুবিধা হয়, যিহেতু পাহাৰীয়া অঞ্চল আৰু এই অঞ্চলটোৰ ৰাইজে যি টিউবৱেলৰ পানী খায়, এই টিউবৱেলৰ পানীখিনি তেওঁলোকৰ আইৰণ আছে। আৰু ইয়াতে এই আঁচনিখন আচলতে 2-3 বছৰ সমুদায় ধন উলিয়াই নিয়াৰ পাছতো কিন্তু কিয় কাৰ্যক্ষম নহ'লে ইয়াৰ ৰাইজৰ প্ৰশ্ন উত্থাপন হৈছে। আৰু আমি আজি তেওঁলোকৰ ৰাইজ ইয়াত উপস্থিত আছে, ৰাইজসকলৰ সৈতে কথা পাতিম। আচলতে কি ক'ব এই আঁচনিখনলৈ? এই আঁচনিখন অতি সোনকালে কৰি দিয়া যেন পাইছোঁ। কেইবছৰ হ'ল? 3-4 বছৰমান হ'ল। 3-4 বছৰ হ'ল। আৰু ঠিকাদাৰে কি কৰিছে? ঠিকাদাৰে কামটো আধাখৰীয়াকৈ কৰি থৈ দিয়ে। কেতিয়াবা আহে নেকি? কেতিয়াবা আহে, আকৌ চাই থৈ যায়গৈ, কৰিম বুলি কয়, আকৌ পেলাই থৈ দিয়ে। আপুনি ক'ত কয়? অংগনবাড়ী চেণ্টাৰত পানী ক'ৰ পৰা খায়? টিউবৱেলৰ পানী। টিউবৱেলৰ পানী? আইৰণ পানী তাত। আইৰণ পানী। আৰু ঘৰতো আইৰণ পানী সেনেকৈ খাই আছে। আৰু বেমাৰ আজাৰ হয় নেকি? বেমাৰ আজাৰ হয়, ডায়েৰিয়া কলেৰিয়া হয়। কি ক'ব এতিয়া? এইটো অতি সোনকালে যেন আঁচনিখন আমাৰ পূৰণ কৰি দিয়ে। আৰু এগৰাকী আছে ইয়াতে, তেওঁৰ সৈতে কথা পাতিম। কি ক'ব এতিয়া? আমাৰ এই ৱাটাৰ চাপ্লাইখন, এই আঁচনিখন 3-4 বছৰ ধৰি এনেকৈ পৰি আছে। ঠিকাদাৰ আহি আকৌ 2-3মান কাম লগাব, আকৌ গুচি যায়। এনেকৈ কৰোঁতে থাকি গৈছে। সেই ৱালখিনি ফাটি মেলি অৱস্থা নাইকিয়া হৈছে। গোটেই ঘাঁহ বন গজি অৱস্থাই নাই। আমাৰ ৰাইজে এতিয়া টিউবৱেলৰ পানী খাই আছে। বিশুদ্ধ পানী খোৱাৰ কাৰণে আমাৰ ৰাইজৰ ল'ৰা ছোৱালী সকলোৰে বেমাৰ আজাৰ হৈছে। সেইকাৰণে চৰকাৰে যাতে আমাৰ পানী যোগানৰ আঁচনিটো আমাৰ অতি সোনকালে হোৱাৰ ব্যৱস্থা কৰি দিয়ে যেন, সেইটোৱে মই অনুৰোধ জনাইছোঁ। হয়, আৰু এজন স্থানীয় ব্যক্তিয়ে কথা পাতি কি ক'ব আঁচনিখনৰ? কি ক'বা, এতিয়া আমাৰ পানীৰ যোগানটো যোনটো হৈ আছে এতিয়া, যে আজি 3-4 বছৰ এনেকৈ পেলাই আছেও কণ্ট্ৰেক্টাৰ আহি পেলাই দেখি মেলি গুচি যায়। আমাৰ এতিয়াতো পানী এনেকুৱা অসুবিধা হৈছে যে আমি আইৰণ পানীয়ে খাই আছোঁ আৰু বেমাৰ আজাৰো বহুত। এতিয়া পইচা সকলো উলিয়াই লৈ গ'ল নেকি? পইচা উলিয়াই লৈ গ'ল নে কি? এতিয়ানো কেনেকৈ ক'ম? এতিয়া কণ্ট্ৰেক্টাৰে জানে সেইটো। এতিয়া আমাৰ পানী ব্যৱস্থাটো হ'ব লাগে, চাই মেলি অকল গুচিয়ে যায়। আপোনালোকে কিহৰ পানী খায়? টিউবৱেলৰ পানী, আইৰণ পানী। কি ক'ব এতিয়া চৰকাৰে? সোনকালে ভাল পানী হ'ব লাগে, আমাৰ পানী চাপ্লাই দিব লাগিব। হয়, আৰু এজন ব্যক্তি আছে, তেওঁ কি ক'ব? আমাৰ কি পানীৰ যোগানটোৰ কাৰণে আমাৰ বস্তুটো সোনকালে যদি কামটো কৰি দিলে তে আমাৰ অলপ ভাল হ'ব। চৰকাৰটোৱে ইমানেই অনুৰোধ জনাইছোঁ সেই বুলি কৈ। হয়, আচলতে উন্নয়নৰ ঢাক ঢোল বজাই যদিও দুৰ্নীতিয়ে তেওঁলোকে পাহাৰ গঢ়াহে দেখিবলৈ পোৱা গৈছে। উন্নয়ন চাৰিওফালে উন্নয়ন। আৰু যিহেতু তেওঁলোকে মেল মিটিঙত কোৱা হয় যে ঘৰ ঘৰ জল জীৱন আঁচনিৰ প্ৰস্তুত কৰা হৈছে, কিন্তু এই জল জীৱন আঁচনিৰ নামত আচলতে এয়া বগাহাতীত পৰিণত হোৱা এখন আঁচনি, যিখন আজি 3-4 বছৰ এনেদৰে পৰি আছে। আৰু এই আঁচনিখন যাতে সোনকালে কাৰ্যক্ষম হয়, সেইবাবে ৰাইজে অনুৰোধ কৰিছে। চৰাইদেউৰ পৰা মই পৰিস্মিতা ফুকন, এনিভাৰত 24। আমাৰ সোণাৰী সমষ্টি চিংলু 1 নং লাইনত যি আমাৰ পানী যোগান ইয়াত ব্যৱস্থা দিছিলে, আমাৰ হয় প্ৰায় এতিয়া 3-4 বছৰ হ'ল। আৰু আমাৰ যিটো পানী আমাৰ এই পাহাৰ অঞ্চলৰ পৰা নামি আহে, সেইটো পানীৰ পৰা আমি ইউজ কৰি থাকোঁ, কিন্তু এই পানী ইমান আমাৰ ভাল নহয়। ল'ৰা ছোৱালীবিলাক গা পা ধুৱে, এই গা পা ধুওঁতে আমাৰ কি হয়, ল'ৰা ছোৱালীবোৰৰ কি বেমাৰ আজাৰ
সেইবোৰ মানে আমাৰ প্ৰয়োজন হৈ থাকে। গতিকে যি আঁচনি আমাক চৰকাৰে ইয়াত দিছিলে সেই আঁচনি এতিয়া প্ৰায় আমাৰ 3-4 বছৰ হ'ল। প্ৰায় এতিয়া আমাৰ এই আঁচনি অতি শীঘ্ৰ আমাৰ এই আঁচনিটো কমপ্লিট কৰিবৰ বাবে আমাৰ আশা থাকিল। আৰু এতিয়া এই আঁচনিৰ ভিতৰত আমাৰ কি হৈছে কি নাই সেইটো আমি নাজানো, কিন্তু এই আঁচনিটো আমাক অতি সোনকালে মানে কমপ্লিট কৰি দিব লাগে। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।